হেল্ল' ৰাজ, আজি আপোনালোকৰ বস্তু এটা দেখাম। আমাৰ ঘৰ ওচৰত মানে এনেকুৱা ডাম্পাৰ JCB গাড়ী, একদম ডাঙৰ ডাঙৰ গাড়ী আহিছে। তাৰমানে নেদেখা কিছুমান গাড়ী আহিছে। গৈ আছোঁ পামগৈ এতিয়া। একদম সেইখিনি গাড়ী দেখিছোঁ নহয় ৰাজ, এইখিনি অলপ জুম কৰি দেখাই দিছোঁ। একদম ডাম্পাৰ গাড়ী মানে ভৰ্তি হৈ আছে। পামগৈ এতিয়া, অকণমান আছে। খোজকাঢ়ি গৈ আছোঁ যিহেতু। মেইন জেগাটো হৈছে এইটো, দেখিলেনে ৰাজ? ইয়াত মানে এতিয়া চাওক, গোটেইখন গাড়ী চব কামে লাগিছে আৰু গাড়ীখন মানে বেয়া ফচিছে। তাৰ মানে আচলতে এইখন অইলৰ ফিল্ড বনাইছে ইয়াত মানে তেলৰ খাট বহিব হেনে। আৰু ইয়াত যিহেতু গেছ দেখিছেনে, গাড়ী একদম JCBয়ে ঠেলি দিছে। গাড়ীবিলাকে মাটি টানিব নোৱাৰিছে। তাৰমানে ইয়াত অসংখ্য দিনটোত মানে একদম 100 মান গাড়ী চলিছে আজি। বহুত মানে মানুহে মাটি পেলাইছে ইয়াত। আচলতে মাটিৰ কাৰবাৰটোৰ কথা মই ভালদৰে নাজানো, কিন্তু মাটিত বোলে বহুত লাভ থাকে হেনো। সেইকাৰণে প্ৰত্যেকেই মানে যোনে যেনেকৈ পাৰে মানে নিজৰ ঘৰৰ মাটিখিনিকে খান্দি আনি কিছুমানে দিছে, কিছুমানে বেলেগৰ পৰা কিনি আনিছে। আৰু ইয়াত মানে ফিল্ডখন পূৰ কৰিছে। পূৰা স্পীডতে গৈ আছিলেচোন। ভিডিঅ'কে বনাই আৰু গাইছ এই ঘণ্টা চাওক, ইমান প্ৰকাণ্ড গাড়ী, কিবা 600 চেফটি মিটাৰ না কি কেনেকৈ নাজানো, কেনেকৈ মাটি জোখে নাজানো। এইকেইখন গাড়ীও ফচিছে, মানে এইখন গাড়ীও যাব পৰা নাই মাটি লৈ পেলাই। ৰাইজ এইটো যে মাটি কাৰবাৰটো মানে ক'ৰবাত কিবা কাৰণে কিবা 2 টকামান লাভৰ কাৰণে যে নিজৰ ঘৰৰ বাৰীকে কোনোবাই কিবা পুখুৰী এটা খান্দিছোঁ বা এই মাটিখিনি বিক্ৰী কৰি দিছোঁ বুলি যে দিয়ে, এইখিনি আপোনালোকে কিবা লাভ হয় বুলি ভাবেনে? কমেণ্ট বক্সত জনাবচোন ৰাইজ। মই ভাবোঁ মানে এইটো ইমানো লাভজনক ব্যৱসায় নহয় বুলি ভাবোঁ। বেলেগৰ পৰা যদি মাটি আনি পেলাই মানে দিব পৰাটো সেইটো মানে এটা বেলেগ কথা, কিন্তু নিজৰ ঘৰ বাৰীখিনি বা নিজৰ ঘৰৰ মাটিখিনিকে যদি আনি পেলাই আমি 2 দিনৰ কাৰণে 2 পইচাৰ কাৰণে যদি বিক্ৰী কৰি দিওঁ, সেইখিনি কিন্তু মই ভাবোঁ মানে লাভজনক নহয় বুলি। কিয়নো আজিকালি মানে মাটি বোলা বস্তুটো মানে আমি কিনিবলৈকে নাপাওঁ। দিনক দিনে মানে ইমান দাম বাঢ়ি গৈছে, আৰু যিমান দাম বাঢ়িলেও মানে পাবলৈকে নাই, ইমান দুৰ্লভ হৈ গৈছে, নহয়নে ৰাইজ? উঠি ল'লোঁ ফকলেং নে JCB বুলি কোৱা গাড়ীখনত ৰাইজ, দাদা এজনৰ লগত, আৰু বহি ল'লোঁ কাষতে। এতিয়া দাদাজনে গৈ আহিছে গাড়ীখন ঠেলি দিবলৈ। ইমানেই আমোদজনক মানে ৰাইজ, গোটেই দিনটো মানে ভোক নালাগে, পিয়াজ নালাগে, মানে বহি পেলাই অকল এই মানে যিবোৰ কাম চলি আছে কামবোৰে চাই থাকিবলৈ ভাল লাগে আকৌ ৰাইজ। ইমান ধুনীয়াকৈ মানে ঠেলি দিয়ে। এইবিলাক মানে হয়তো মানে কেতিয়াবা দেখিছোঁ, মানে খন্তেক সময়ৰ কাৰণে দেখিছোঁ। আৰু আজি ঘৰৰ নিজৰ নিচেই কাষতে, আৰু কামবোৰ দেখিয়ে মানে ভাল লাগিছে। পুৱাতে আহিলোঁ আৰু এতিয়া দিনৰ 12-1 মান বাজিলে, এতিয়ালৈকে মানে ইয়াতে চাই আছোঁ।